ইটাখোলাত শ্বহীদ বেদী পঞ্চৰত্ন আবক্ষ মূৰ্তি আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ শুভ উদ্বোধন। ইটাখোলা ব্যৱসায়ী কেন্দ্ৰত ইটাখোলা শ্বহীদ বেদী নিৰ্মাণ সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰা আটকধুনীয়া শ্বহীদ বেদী আৰু নৱনিৰ্মিত পঞ্চৰত্ন আবক্ষ মূৰ্তি শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আজি শুভ উন্মোচন কৰা হয়। দিনৰ 11 বজাত পঞ্চৰত্ন আবক্ষ মূৰ্তি উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ পিছতে শ্বহীদ বেদী উন্মোচন কৰে শ্বহীদ পৰিয়ালৰ সদস্য মাধুৰ্য নাথে। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি উন্মোচন কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অভিজিত নাথে। অনুষ্ঠানটোৰ ভাষণ প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰি কয় যে ইটাখোলাত বিগত 1985 চনতে ইটাখোলা শাখা ছাত্ৰ সন্থা আৰু শ্বহীদ বেদী সংৰক্ষণ সমিতিৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা শ্বহীদ বেদীটো দীৰ্ঘদিন ধৰি অনাদিত হৈ থকাৰ পিছত ইটাখোলা শ্বহীদ বেদী সংৰক্ষণ সমিতিয়ে এই শ্বহীদ বেদী পুনৰ নিৰ্মাণ কৰাৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু ছৈয়দ আব্দুল মালিক এই পঞ্চৰত্নৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনৰ যি ব্যৱস্থা কৰিলে তাক লৈ আমি অসমীয়া হিচাপে গৌৰৱবোধ কৰিছোঁ। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ উপৰিও অঞ্চলটোৰ শতাধিক ৰাইজ। নদুৱাৰ পৰা পানশংকৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অসমৰ অস্তিত্ব ৰেখা আন্দোলন জাতীয় শ্বহীদসকলৰ যি বেদী পুনৰ নিৰ্মাণ কৰি সুন্দৰকৈ নিৰ্মাণ কৰি আৰু লগতে অসমৰ কাৰণে অৱদান আগবঢ়োৱা পঞ্চৰত্ন 5গৰাকী ব্যক্তিৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰি উলিয়ালে আৰু সুন্দৰকৈ নিৰ্মাণ কৰিলে। গতিকে এই মহান পদক্ষেপৰ কাৰণে মই ছাত্ৰ সন্থা আৰু নিৰ্মাণ কমিটিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নিৰ্মাণে এই কথা প্ৰতিফলন হৈছে যে জাতীয় প্ৰেম, শ্বহীদৰ প্ৰতি দায়বদ্ধতা আৰু জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে থকা দায়বদ্ধতা, এই গোটেই কথাখিনি প্ৰতিফলন হৈছে। আৰু 5গৰাকী মহান ব্যক্তিয়ে যি জাতিৰ প্ৰতি অৱদান আগবঢ়াইছে, অসমৰ সাহিত্য সংস্কৃতি বা জাতীয় প্ৰেমেৰে উদ্বুদ্ধ কৰিবৰ কাৰণে যিখিনি তেওঁলোকে কষ্ট ত্যাগ কৰিছে তাৰো এক স্বীকৃতি। আচলতে তেওঁলোকক সদায় আগত লৈ আগবাঢ়িবৰ কাৰণে এই পদক্ষেপ আদৰণীয়। ইয়ে আমাক অনুপ্ৰাণিত কৰিব জাতিটোক আগুৱাই নিবৰ কাৰণে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে। মই নিৰ্মাণ সমিতি আৰু ছাত্ৰ সন্থা আৰু সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। শান্তিৰ অসম, প্ৰগতিৰ অসম, এয়াতো আমাৰ লক্ষ্য ভাৰতীয় জনতা পাৰ্টি চৰকাৰ। আজি অসমত সন্ত্ৰাস নাই, দুৰ্নীতি নাই, যে আজি শান্তিৰ এক বাতাবৰণ। গতিকে আমি জনগোষ্ঠী ভিত্তিত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হৈছে। আস্থাৰ অসম, বিশ্বাসৰ অসম, এইখন অসম আজি উন্নতিৰ পথত আগুৱাই গৈছে। সকলো ৰাইজৰ সহযোগত আচলতে চৰকাৰে এটা বলিষ্ঠ নেতৃত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰ কাৰণে আমি সকলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব চৰকাৰ শান্তি প্ৰতিষ্ঠা হৈছে। গতিকে ৰাইজৰ কৃতজ্ঞতা আছে, আমি ধন্যবাদ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা আছে। আপুনি এক প্ৰকাৰ নিৰ্বাচনী ৰণদংকা নিশ্চয়তাই নাই, কি ক'ব? চব বিৰোধী দল আজিৰ দিনটোত তেওঁলোকে শুই আছে বুলিয়ে ক'ব লাগে। আৰু তেওঁলোকে যিটো নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আগবাঢ়িব লাগে, তেওঁলোকে কোন সেনাপতি হ'ব সেইটোৱে আজিলৈকে ঠিক কৰিব পৰা নাই। 16জন মান মানুহৰ মাজত কিবা কিবি হৈ আছে। গতিকে বিৰোধী শক্তি এনেও সাংগঠনিকভাৱে তেওঁলোক দুৰ্বল। আচলতে গ্ৰাছৰুটত তেওঁলোকৰ প্ৰতি মানুহৰ কোনো আস্থা বিশ্বাস নাই। চৰকাৰ তেওঁলোকৰ যেতিয়া আছিলে তেওঁলোকে জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে কাম নকৰাৰ প্ৰতিফলন হৈছে। এই কথাবিলাক আজি মানুহৰ অসন্তুষ্টিৰ প্ৰতিফলন হৈছে। গতিকে আজি কি হ'ব নিৰ্বাচনত সেইটো ৰাইজে অনুমান কৰিছে যে সমগ্ৰ অসমতে কংগ্ৰেছ দলটোৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস নাই আৰু ভাৰতীয় জনতা পাৰ্টীক মানুহে আস্থাৰ বিশ্বাসত লৈছে। গতিকে 26ৰ নিৰ্বাচনত এইবাৰ অভূতপূৰ্বভাৱে ৰাইজে সঁহাৰি আগবঢ়াইছে বা বঢ়াব। আৰু এইবাৰ
আটাইতকৈ বেছি সিটেৰে চৰকাৰ গঠন কৰিব এই কথাটো নিশ্চিত হৈছে আৰু নদুৱাৰতো এইবাৰ যিমান ইলেকশ্যন হ'ল আটাইতকৈ বেছি ভোটেৰে জনসাধাৰণে নদুৱাৰত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট দিব আৰু এইবাৰ ইতিহাস সৃষ্টি হ'ব নদুৱাৰত। স্যার আপনার জনপ্রিয়তা ভয় খাইছে নেকি? ভয় খাইতো বিভিন্ন ষড়যন্ত্ৰ কৰি আছে মনে সজা অভিযোগ 1 চনৰো অভিযোগ তেওঁলোকে দাবি দিবলৈ বিচাৰিছে তেওঁলোকৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল 15 বছৰীয়া শাসনৰ কালত তেওঁলোকে যিবিলাক কাম কৰিব পৰা নাছিলে আজি সেই কথাবিলাক আনি পেলাই ৰাইজৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে পৰিকল্পিত ষড়যন্ত্ৰ কিন্তু এই ষড়যন্ত্ৰ তেওঁলোকৰ ৰাইজে বুজি পাইছে সম্পূৰ্ণ বিফল হ'ব আৰু প্ৰত্যুত্তৰ ৰাইজে নিৰ্বাচনৰ জৰিয়তে দিব।